নমস্কাৰ বন্ধুসকল, এয়া অন্য এটা ভিডিঅ' লৈ মই পঞ্চমী ৰবি দাস আপোনালোকৰ আগত সাজু হৈছোঁহে। আপোনালোকে ভিডিঅ'টো চালে নিজেই গম পাব আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, কাটি নাচাব। আৰু পাৰিলে মোৰ চেনেলটো আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু মোক মৰম আশীৰ্বাদ দিবলৈ নাপাহৰিব। আহক ভিডিঅ'টো আৰম্ভ কৰিলোৱে আৰু আপোনালোকে চাই যাওক ভিডিঅ'টোত মই কি দেখাব বিচাৰিছোঁ। আপোনালোকে দেখিছে এই শাওণ মাহ আজি প্ৰথম দিন আৰু আজি প্ৰথম দিনাখনেই আমাৰ ঘৰত ৰাতিপুৱাতে এই ভিডিঅ'টো মই বনাবলগীয়া হ'ল। কি কাৰণে বনাবলগীয়া হ'ল আপোনালোকে নিশ্চয় চালেই গম পাব। শাওণ মাহত ভোলেনাথক পূজা কৰা হয় আৰু শাওণ মাহতে ভোলে বাবাক সকলোৱে নিজৰ ইচ্ছা অনুযায়ী নিজে পূজা পাঠ কৰে, চাকি বাতি কৰে আৰু সকলোৱে ব্ৰত মানে। আৰু আজিৰ দিনটোতে প্ৰথম ৰাতিপুৱাতে আমি সোনকালে শুই উঠি ফুৰিবলৈ গৈছিলোঁ। ফুৰাৰ পৰা আহিলোঁ। অহাৰ পাছতে মই ভিতৰত সোমাই মই বোলো বিচনাখন তুলি লওঁ বুলি ভাবিলোঁ। বিচনাখন তুলিবলৈ যাওঁতে বিচনাখনৰ কাপোৰখন তুলি আনি মই ইয়াত জাপি থ'ব বিচাৰিছিলোঁ আৰু থ'ব বিচাৰোঁতে ইয়াতে দেখিলোঁ এইডাল দেখিছে আপোনালোকে সাপ। এই সাপডাল মই ধৰি দিব লৈছিলোঁ হাতেৰে, কিন্তু ভগৱানৰ কৃপাত মই ধৰি সম্পূৰ্ণকৈ নধৰিলোঁ, যিহেতু মই দেখি পালোঁ। আৰু এইডাল দেখিছে আপোনালোকে সৰু দেখিবলৈ, কিন্তু সেইডাল সখা হয়। আৰু এই সাপডাল আপোনালোকে নিশ্চয় আগতে দেখিছে আৰু বৰ মানে ৰখি থাকে, একে জেগাতে ৰখি থাকে বহুত দেৰিলৈকে, ইফালে সিফালে নিহিলে। কিন্তু এইডাল দেখিছে আপোনালোকে আছে আৰু এইডাল হৈছে সকা সাপ বুলি কয়। ই নিশ্চয় সৰুৱে হওক সাপৰ ডাঙৰে হওক, কিন্তু সাপে খুটিলে ইয়াৰ বিষটো থাকিবই। কিন্তু ভগৱানৰ কৃপাত আজি মই বাচি গ'লোঁ আৰু সাপটোৱে কোনো ধৰণে মোক মানে বিপদত নিব নোৱাৰিলে। আৰু এই দেখিছে আপোনালোকে টেবুলখনৰ তললৈ গুচি গ'ল আৰু আমি দুইজনে মানুহজনে মই সাপডালি ঘৰৰ ভিতৰৰ পৰা উলিয়াবলৈ চেষ্টা কৰিছোঁ, কিন্তু কোনো কাৰণতে পৰা নাই। এবাৰ ওপৰলৈ আৰু এবাৰ তললৈ যায়। এয়া দেখিছে আপোনালোকে ইয়াত সোমাই দিলে আৰু মানুহজনে বহুত চেষ্টা কৰিছে উলিয়াওঁ কেনেকৈ বুলি। আৰু এয়া দেখিছে আপোনালোকে কাপোৰ কানিখিনি আমি ইয়াৰ পৰা আঁতৰাই দিলোঁ। মই এইটো কাৰণে ভিডিঅ'টো বনালোঁ, আপোনালোকে নিশ্চয় জানে মই মৰ্ণিং সময়টোতে এনেকুৱা হ'ল। আৰু আপোনালোকেও যদি কেনেবাকৈ এনেকৈ কাপোৰ চাপোৰ ক'ৰবাত জাপি থৈছে ভালকৈ সাৱধানেৰে কৰিব কামখিনি। এইটো দেখিছে আপোনালোকে মই মাৰি এডালে দেখাই দিছোঁ। আপোনালোকে ইয়াত সোমাই গ'ল আৰু ইয়াতে কেতিয়া সোমালে আমিতো নাই দেখা, আৰু ইটো আমাক খবৰ দি বা মাত লগাই মেলিটো নাহে কোনটো সময়ত আহি সোমাই আছে। সেয়েহে মানে কোনো অঘটন নঘটক, আপোনালোকেও সাৱধানে থাকক। আৰু শাওণ মাহ গম পায় এতিয়া ভোলে বাবাৰ আৰু যাতে ভোলে বাবা কোনো দায় দুখ নধৰে আৰু কোনো যাতে বিপদ বিঘানি নঘটে, সেয়েহে মই ভিডিঅ'টো এনেকুৱা বনালোঁ। আজি মৰ্ণিঙতে বৰ বেছিকৈ ভয় খালোঁ, মানুহজনো ভয় খালে। আৰু মই মানে কাপোৰখন জাপি থ'ব যাওঁতেই এনেকুৱা হ'ল। আৰু গম পায় আমি ভোলেনাথকে পূজা কৰোঁ, কিন্তু আমাৰ যিটো আমি ঘৰ বনাই আছোঁ ভেটিটো, সেইটো নাগৰ ভেটি বুলি কয়। প্ৰায়ভাগ ওলায়ে আপোনালোকক মই ভিডিঅ' আকাৰে দিছোঁ, আপোনালোকে নিশ্চয় গম পাইছে। এই ভেটিটোত বিভিন্ন ধৰণৰ সাপৰ মানে সাপ দেখি পোৱা যায়। আৰু আজিলৈকে কোনো বিপদ ঘটা নাই, কিন্তু নঘটক বুলিয়ে ভাবি থাকোঁ আৰু সকলোৱে ভালে থাকক বুলি ভাবোঁ। সেয়েহে এতিয়া চাব, আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম কেনেকৈ ঘৰৰ ভিতৰৰ পৰা আমি উলিয়াম আৰু কেনেকৈ আৰু যাব বাহিৰলৈ, তাকে আমি চেষ্টা কৰিছোঁ। দেখিছে ওপৰৰ পৰা তলত পকাখনত পৰি গ'ল মজিয়াত। আৰু এতিয়া ইয়াত মানুহজনে খেদাবলৈ চেষ্টা কৰিছে, পকাটোত মানে যাব পৰা নাই সি। আৰু কি কাৰণে মানে চাওক, দেখিছে আপোনালোকে কিমান স্পীডকৈ মানে গৈছে। প্ৰথমতে ৰখি আছিলে বহুত দেৰিলৈকে, এয়া দেখিছে আপোনালোকে পকাখনতে কেনেকৈ গৈছে। এয়া চাওক, যেন একদম পথাৰত মাছে যেনেকৈ উজায় সেনেকুৱাকৈ গৈছে। এয়া চাওক, মালিকে খেদাবলৈ চেষ্টা কৰিছে, এয়া আপোনালোকে দেখিছে গৈ আছে। কিন্তু মই বিৰাট ভয় লাগে। চাব দেই, আপোনালোকে চাই যাওক, চাই গৈ থাকক ভিডিঅ'টো, আপোনালোকে দেখি পাব কোনফালে যাব। দেখিছে আপোনালোকে ওপৰত আঁচ আছে, সেইটো সকা সাপ বুলি কয়। সাপৰো বিভিন্ন প্ৰকাৰ আছে, দেখিছেনে আপোনালোকে ভিডিঅ'টো চাই যাওক। মোক বিৰাট ভয় লাগে আৰু ভয় লাগি আছে। আৰু মানে হাতে চুবলৈ অকণমান বাকী থাকিলে হাতখনত লাগিলেই আঙুলিকেইটাত মোৰ, তথাপিতো মানে ভয় ভাৱটো নাই যোৱা, গাটো শিয়ৰি গৈছে। চাওক, মালিকে ভিতৰৰ পৰা উলিয়াবলৈ চেষ্টা কৰিছে, কিন্তু ওলাই যোৱা নাই। বিচনাখন আঁতৰাই দিব লাগিব। চাওক আপোনালোকে, ফেনাইল দিলে যাব চাগে, মানুহজনে ফেনাইলৰ কথা কৈছে।
একদম গৈ গৈ এইটো দেখিছে আপোনালোকে, এইফালে বিচনাখনে সৈতে কিনাই দি গৈ একদম এই হেৰি তলত গডৰেজটোৰ তলত সোমাই গ'ল। এই চক একেবাৰে ৰখি আছে। মই চাইছোঁ এইফালে চক আপোনালোকে তললৈ, এয়া দেখিছে আপোনালোকে ইয়াতে ৰখি আছে। এতিয়া কোনফালে সেইফালে ওপৰফালে খিৰিকী আছে, খিৰিকী দিটো ওলাব নোৱাৰে। আৰু এইফালে দেখিছে আপোনালোকে, এইফালে দোকানখন আছে, দোকানখনৰ চাইডে আমাৰ ঘৰটো দোকানখন লাগি আছে আৰু লগতে আছে, ঘৰে দোকানে লগ লাগি আছে। এই দোকান এফালেদি ওলাই যাওঁ বুলি ক'লে যাব পাৰে। এতিয়া কেনেকৈ ধৰণে উলিয়াব পাৰোঁ তাকে চেষ্টা কৰিছোঁ মানুহজনে মই। আৰু ভয়ো লাগে, যিহেতু এইবিলাক বস্তু মানে মায়া সনা লেখীয়া, যিহেতু ঘপককৈ গায়ব হৈ যায়। আমাৰো কেইবাবাৰো হৈছে এনেকৈ, মানুহে ক'লেতো বিশ্বাস নকৰিব। তথাপিতো মানে আমি নিজকে নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰোঁ আৰু সিহঁতৰ পৰা আঁতৰি থাকিব বিচাৰোঁ। কোনো যাতে আমাক বিপদ নেপেলায়, বিপদ নানে। এয়া আপোনালোকক দেখাইছোঁ, দেখিছে আপোনালোকে তলত। আৰু আপোনালোকক মই আগতো ভিডিঅ' দেখাইছোঁ, যিহেতু আমাৰ পাকঘৰতে সাপে মূৰ থলাইছিলে এবাৰ, আমি নজনাকৈ। আৰু এইবাৰ এতিয়া দেখিছে, এয়া ভিতৰত কাপোৰৰ লগতে আছিলে। আৰু কাপোৰখন মই বিচনাৰ কাপোৰখন জাপি থ'বলৈ যাওঁতে মই দেখি পাইছোঁ। আৰু এয়া চক এতিয়া তলে তলে গৈ আছে। খেদাবলৈ মানুহজনে চেষ্টা কৰিছে, ৰখি যায়, আকৌ ৰখে। আপোনালোকক মই স্পষ্টকৈ দেখাব পৰা নাই, কাৰণ কাৰেণ্টটো নাই, ঘৰতো আন্ধাৰ হৈ আছে। সেয়েহে মই যিমানখিনি পাৰোঁ মোবাইলৰ লাইটৰ পৰাই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু আপোনালোকে চাই যাওক, ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, কাটি কাটি নাচাব। আৰু মই বহুত কষ্টৰে ভিডিঅ'সমূহ দিবলৈ চেষ্টা কৰিছোঁ। আৰু আপোনালোকে গম পায়, সময়ৰ বহুত নাটনি, এফালে কৰিলে এফালে হয়। যিহেতু মাইকী মানুহৰ কাৰণে অকণমান বেছি জটিল হয়। ঘৰৰ কাম বনখিনি কৰাৰ পাছত যি সময় অকণমান থাকে, সেইকণতে মই কৰোঁ। আৰু নিজে একো মানে বেলেগ এক্সট্ৰাকৈ কিছুমান কাম কৰোঁ বুলি ক'লেও কৰিব নোৱাৰোঁ। সময় নোহোৱাৰ কাৰণে মানে কাম থাকিয়ে যায়। এয়া চাওক আপোনালোকে, এইফালে গৈ আছে। এইফালে এতিয়া ওলাবলৈ দৰজাখন আছে, কিন্তু এতিয়া সাপটো নিজৰ মানে তাৰ নিজৰ কথা, কোনফালে ঘূৰে নুঘূৰে কোনো মানে ঘপককৈ ঘূৰি দিব পাৰে। সেয়েহে মানে মানুহজনে এইফালৰ পৰা হেৰি কৰি আছে। এয়া চব গৈ আছে, দেখিলে নহয় আপোনালোকে, ওপৰলৈহে উঠি গৈছে। ওপৰলৈ এতিয়া ৱালখনত উঠি গৈছে। ৱালখনত উঠি কেনেকৈ যে যাব, তাকে ৰাতিপুৱা সময়ত কাম বনবিলাকো আছে, কৰি ল'ব লাগে। আজি শাওণ মাহ, পানী ঘটি হ'লেও ঢালিব লাগে। আৰু শাওণ মাহত গম পায়ে বলবম যায় মানুহবিলাকে, আমাৰো প্ৰত্যেক বছৰে যোৱা হয়। এইবছৰ কিন্তু আমাৰ বৰজনা এজন ঢুকোৱাৰ কাৰণে আমাৰ যোৱা নহ'ব বুলি ভাবি আছোঁ। আৰু মই মানুহজনে তথাপিতো এবাৰ যাম বুলি কৈছিলে, কিন্তু ভগৱানক ইচ্ছা কৰিলে চব কৰিব পাৰি বুলি কৈছে। মানে মই আকৌ ভাবি আছোঁ যে এবছৰলৈকে কোনো পূজা পাঠ মানে মাংগলিক কৰ্ম কৰিব নোৱাৰে। সেয়েহে মই ভাবি আছোঁ মানুহজনে যাব নোৱাৰিব পাৰে নেকি। আৰু এইবাৰ যিহেতু তিনিচুকীয়া শিৱধামলৈ নাযায়, এইবাৰ অলপ দূৰত যোৱা কথা ভাবি আছোঁ। আপোনালোকে নিশ্চয় গম পায়। আৰু তাত যাবলৈ হ'লে ট্ৰেইনত যাব লাগিব, পইচা পাই অলপ লাগিব। সেয়েহে মানুহজনে ভাবিহে আছে। এতিয়া মানুহজনৰ ইচ্ছা, তেওঁ যাওঁ বুলি ক'লেতো পঠিয়াবই লাগিব। আৰু প্ৰত্যেক বছৰে গৈ আহিছে যেতিয়া, চব ৱালখনতে উঠি মেলি ৰখি দিলে, এফালেও নাযায় ইফালেও নাযায়। এতিয়া আপোনালোকে নিশ্চয় গম পায়, এতিয়া সাপটো ৱালতো যে বগাই যাব পাৰিছে ওপৰলৈ বা তললৈ নামিব। এতিয়া কি ধৰণে, কোনফালেদি আহিলে, কেনেকৈ সোমালে, আৰু কাপোৰৰ লগত কেনেকৈ আছিলে নাজানো। মই আপোনালোকক আৰু এটা কথা ক'ব বিচাৰোঁ, এনেকুৱাই সাপ এডালি আমাৰ হৈ গ'ল এবছৰমান হৈ গ'ল। আমাৰ বিচনাৰ আঁঠুৱাৰ ওপৰতে আছিলে, কেতিয়াৰ পৰা আছিলে তাকো নাজানো। সেইদিনাখনো এনেকুৱাই ৰাতিপুৱাই হৈছিলে, ঘটনাটো ঘটিছিলে মৰ্ণিঙতে। আমি ৰাতিপুৱা সোনকালে উঠি মেলি গৈ ফুৰিবলৈ গ'লোঁ। ফুৰি আহি মেলি মই বিচনাখন তুলিবলৈ লওঁতেই আঁঠুৱাখনত সেইবাৰো মই প্ৰথমবাৰ দেখিছোঁ, এইবাৰো মই দেখিছোঁ এনেকুৱা ধৰণে এবিধ সাপে আছিলে। ইয়াতকৈ খালি অকণমান ডাঙৰ আছিলে, কিন্তু সেই সাপডালি খেদিবলৈ আমাৰ ইমান সমস্যা হোৱা নাছিলে, যিহেতু আমাৰ বাহিৰৰ ৰুমত আছিলে। এতিয়া হৈছে ভিতৰৰ ৰুমত, একেবাৰে আমাৰ শোৱা ৰুমত। সেয়েহে কেনেধৰণে উলিয়াব পৰা যায় দেখিছেনে আপোনালোকে, ৱালত কেনেকৈ পকা ৱালখনতে বগাইছে, আপোনালোকে দেখি পাইছে। এয়া স্পষ্টকৈ মই দেখাব
পৰা নাই, তথাপিতো মই আপোনালোকক চেষ্টা কৰিছোঁ। এয়া দেখিছে কেনেকৈ ওপৰলৈ বগাই বগাই গৈ আছে। আৰু আপোনালোকে চাই যাওক কেনেকৈ ভিডিঅ'টো কিমান ওপৰলৈকে যাব পাৰে। শাওণ মাহৰ প্ৰথম দিনাখনে এনেকুৱা সাপ দেখিলোঁ। ভাল হয় নে বেয়া হয় তাকো ক'ব পৰা নাই। ভাল হওক বুলি ভাবিছোঁ আৰু ভাল হ'ব বুলিয়ে ভাবিছোঁ, যিহেতু ভোলেনাথৰ দিন আৰু ভোলেনাথৰ গোটেই মাহটো শাওণ মাহটো পালন কৰা হয়, পূজা পাঠ কৰা হয়, চবে বলবম যায় আৰু ভোলেনাথক বিভিন্ন ধৰণৰ পূজা পাঠেৰে সন্তুষ্ট কৰিব বিচাৰে, ঘৰ সংসাৰবিলাক ভালে থাকক বুলি আৰু নিজৰ ল'ৰা ছোৱালী সকলো ভালে কুশলে থাকক বুলি চিন্তা কৰে। সেয়েহে প্ৰথম শাওণৰ আজি 1 তাৰিখ আছিলে আৰু আজি আমাৰ ঘৰত এনেকৈ দেখিলোঁ। গম পাম আৰু মাহটো ভালে কুশলে যাওক বুলি ভাবিছোঁ আৰু চেষ্টা কৰিছোঁ। ভগৱানে বহুত দিন বেমাৰ পেলাই ৰাখিলে, এতিয়া অলপ ভালেই পাইছোঁ আৰু সাপটো দেখি অলপমান ভয় ভাৱ এটা থাকেই আৰু মানুহৰ। সাপৰ কাৰণে যিমান ভাল হ'লেও বেয়া হ'লেও সাপৰ বিষ থাকেই আৰু সাপে যদি বিপদ আনে নিশ্চয় চাৰিওফালৰ পৰা আনিব পাৰে আৰু ভগৱানে ইচ্ছা যদি কৰে তেতিয়াহ'লে বিপদ বিঘিনিখিনি দূৰ কৰিব পাৰে। এয়া দেখিছে আপোনালোকে ৱালখনতে কেনেকৈ একদম উঠি বগাই বগাই উঠিছে দেখিছে। গছত উঠা দেখিছিলোঁ বা মাটিত বগাই যোৱা দেখিছিলোঁ, কিন্তু এনেকৈ ৱালত বগাই যোৱা ওপৰলৈ দেখা নাছিলোঁ। এয়া দেখিছে কেনেকুৱা দেখাইছে, কুচিয়া লিখীয়া, যেনেকৈ কুচিয়াই মাটিতে মানে বোকাত সোমাই আৰু গৈ থাকে সেনেকুৱা লাগিছে। এই দেখিছে তলৰ পৰা ওপৰলৈ উঠি গৈ আছে। এতিয়া মালিকে এতিয়া বৰ্তমান ফেনাইলৰ যোগাৰ কৰিছে। ফেনাইল দিলেহে নিশ্চয় নামিব। এই মানে ভয় লগা বস্তু। এতিয়ালৈকে বাহিৰত উলিয়াই নিদিলে মানে মনটো ভাল নালাগিব। ওলাই যোৱা দেখিলেহে মনটো শান্তি লাগিব, নহ'লে চিন্তাৰ ভাৱটো থাকিবই। মালিকে ফেনাইল ছটিয়াইছে দেখিছে, ফেনাইলৰ পানী দি দিছে যাতে এইফালে ভিতৰলৈ আৰু নাহক, তাৰ পৰাই নামি মেলি তলেদি গুচি যাওক বুলি। চাওক একেবাৰে ওচৰত দি দিছে, তথাপিতো ওপৰলৈকে উঠি গৈ আছে। আপোনালোকে দেখিছে একদম তলৰ পৰা পানী, এই ফেনাইলত পানী দি দিছে, কিন্তু একো কামত দিয়া নাই। এই দেখিছে এতিয়া নামিছে, এয়া দেখিলে নহয় আপোনালোকে, নামিছে দেখিছে, এই পৰি গ'ল দেখিলে ইয়াত তলত সেইডালি দেখিছে ফেনাইলৰ পানীখিনি দিছে। দেখিছেনে আপোনালোকে? এয়া চাওক, সেইফালে গৈছে, এইফালে দোকান ফালে, এইফালে ওলাব পাৰিব। এইফালে ফেনাইলৰ পানী দি দিছে, গোন্ধটো বেছি আছে চাগে, সেয়েহে এইফালে নাহি দোকানৰ ফালেদি ওলাই গ'লে হয়। এইখন দৰজাখন লগাই থৈছোঁ, এই দেখিছে এইফালে আহিলে হয়। আপোনালোকে চাই থাকক কোনফালে পঠিয়াব পাৰোঁ। এয়া দেখিছে আপোনালোকে দৰজাখন তলেদি পাৰ হ'ব বিচাৰিছে দোকান ফালে, সেই মালিকে দৰজাখন খুলি দিছে। সেয়ে আপোনালোকে দেখিছে দোকানৰ ফালে গৈছে। একেবাৰে বাহিৰত উলিয়াই দিলেহে মনটো শান্তি লাগিব, নহ'লে চিন্তা লাগি থাকিব। আমাৰ ঘৰত কেইবাবাৰো হৈছে এনেকৈ দেখোঁ, তাৰপিছতে নাইকিয়া হৈ যোৱাৰ দৰে দেখি নাপাওঁ, পিছত কোনফালে যায় কোনফালে নাই। আজি এতিয়া পৰীক্ষা কৰিব লাগিব। চাওক এইফালে গৈছে, আপোনালোকে এয়া দেখিলে এইফালে গৈছে। আপোনালোকে দেখিছে দোকান ঘৰটোলৈ সোমাই গ'ল আৰু দোকান ঘৰতে এইডোখৰতে টেবুল এখন আছে। টেবুলখনৰ তলেদি সিফালে আমাৰ বেৰ এখন লগাই থৈছোঁ বাঁহৰ, সেই বেৰখনতে কিনাৰেদি সোমাই গৈ আছে। মই আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ, তথাপিতো পৰা নাই। চাওক এইফালে দৰজাখন আছে যে, এইফালে আঁতৰি আহিব লাগিব। মই এতিয়া বৰ্তমান বাহিৰৰ ফালে গৈছোঁ, বাহিৰৰ ফালে চাওক এইফালেদি ওলাই আহিব পাৰিলেহেঁতেন। এতিয়া চাইছোঁ চাৰিওফালে দেখি পোৱা নাই। মই চাই ফুৰিছোঁ সাৱধালি কোনফালে গ'ল। বৰ আচৰিত বস্তু। টেবুলখনৰ তলত সোমোৱাৰ পাছত নাইকিয়া হৈ গ'ল। ভয় লাগি যায়, ক'ৰবাত সোমাই থাকিব, ৰখি থাকিব। সেয়েহে মনে মনে থাকিলে আমি একো গমেই নাপাওঁ, কেতিয়াবা বিপদ নানক, তাকে চিন্তা কৰি আছোঁ। দোকানখন আগফালে আমাৰ এইফালে বাঁহৰ বেৰ লগাই দিছে, তলফালেদি সৰকি আহিবলৈ জেগা নাই আৰু এইফালে ইমান পটককৈ আহিবতো নোৱাৰে। মই চাই আহিলোঁ, এইফালে চাওক, এইফালে খটখটিকেইটা আছে।
ষ্টেপকেইটাই নামিবলৈ হ'লেও অলপমান টাইম লাগিব। আপোনালোকে চাই যাওক। ভিডিঅ'টো মই এতিয়া ইমানতে সামৰণি মাৰিছোঁ। সাপডালি দেখি পোৱা নাই কোনফালে সোমাই গ'ল, আৰু যদি দেখা পাওঁ নিশ্চয় আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। মই ভিডিঅ'টো ইমানতে সামৰণি মাৰিম, আৰু আপোনালোকে সকলোৱে মোক মৰম আশীৰ্বাদ দিব, আৰু শাওণ মাহটো যাতে ভালে কুশলে পাৰ হয়, আৰু আমাক সকলোৱে ভগৱানে আমাক সকলোকে ভালে ৰাখক, তাকে কামনা কৰি আপোনালোকেও আশীৰ্বাদ দিব। আপোনালোকেও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি ল'ব, শ্বেয়াৰ কৰি দিব আন এজন মানুহে পোৱাকৈ। আৰু আপোনালোকৰ মৰম আশীৰ্বাদৰ বাবেই মই ভিডিঅ'সমূহ বনাই গৈ আছোঁ। নিশ্চয় আপোনালোকে আজি ভিডিঅ'টো চাই ভালে পালে, আৰু আপোনালোকক মই সজাগ কৰিবৰ কাৰণে ভিডিঅ'টো বনালোঁ। আপোনালোকেও সজাগ হৈ থাকিব, যিহেতু বিপদ আহিবলৈ বেছি টাইম নালাগে, আৰু খবৰ দি কেতিয়াও নাহে। মই দেখিলেনে সাপডাল ভিতৰত দেখিলোঁ, কিন্তু বাহিৰলৈ ওলাই নগ'লে, কিন্তু গায়ব হৈ গ'ল কোনফালে। মই আৰু মানুহজনে চাই ফুৰিছোঁ, চাৰিওফালে দেখি পোৱা নাই। বাকীখিনি ভগৱানৰ ইচ্ছা, তেওঁৰ ইচ্ছাৰ বাহিৰে একো হ'ব নোৱাৰে। ভিডিঅ'টো মই সামৰণি মাৰিলোঁ। জয় আই অসম, জয় ভাৰত।